আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও বহুত বেছি ভালে আছোঁ দেই। মই আগত এটা ভিডিঅ' দিছিলোঁ, বোলো মোৰ মাতটো ইংৰাজীত ডাব হৈ গৈছিলে, কি কথা কাৰণ নাজানো। তাৰপৰা মই ছেটিংছত মিলাই পেলাই বাৰু মাতটো ভাল কৰিলোঁ, অসমীয়া কথাখিনি যিখিনি মই কৈছোঁ সেইখিনিকে ওলাব এতিয়াৰ পৰা। আৰু আপোনালোকে সেইকাৰণে মোৰ ভিডিঅ'বোৰ আকৌ চাব, নোচোৱাকৈ নাথাকিব। এতিয়া ৰাতিপুৱা কি হ'ল, আজি ৰাতিপুৱা শুই উঠাৰ পিছতে মোৰ গেছৰ চিলিণ্ডাৰটো এদাই হৈ থাকিলে। তাৰপৰা চিলিণ্ডাৰটো শেষ হৈ যোৱাৰ কাৰণে পদূলিমুখতে আনি চিলিণ্ডাৰটো থৈ পেলাই চিলিণ্ডাৰ গাড়ীৰ কাৰণে ৰৈ আছোঁ। আৰু ইমানেই জোৰতকৈ বৰষুণ এজাক দিলে, বৰষুণ জাক দিয়াৰ কাৰণে গোটেই পানী পানী হৈ গ'ল চবফালে, আৰু দিছেনে চবফালে পানী পানী হৈ গ'ল। তাৰপৰা এতিয়া আৰু অকণ অকণ ৰ'দ ওলাইছে। ৰ'দটো নিদিলে ভাল নালাগে দেই, দিলেও বহুত গৰম উঠে আৰু নিদিলেও বহুত দিগদাৰী লাগে। আৰু বিশেষকৈ ৰাতিপুৱা সময়ত বৰষুণ জাক দিলে বৰ অশান্তি সৃষ্টি হয়। চিলিণ্ডাৰটো আহিবগে এইখিনিতে ৰৈ আছোঁ, তাকে ভাবিলোঁ আপোনালোককো বোলো ভিডিঅ'টো কৰি পেলাই অকণমান দেখাওঁ। এতিয়া ৰ'দ ওলাইছে দেখিছেনে, চাৰিওফালে ৰ'দৰ পোহৰটো অকণমান ধুনীয়াকৈ জিলিকি আছে, আৰু তাকে দেখালোঁ অকণমান আপোনালোকক। আৰু মই এইখিনিতে আপোনালোকক কৈছোঁ, বহুত দিন যে ভিডিঅ' মই দিয়া নাছিলোঁ, সেইটো কথাৰ কাৰণে বহুত ভিউৱাৰ্ছ মোৰ কমি গৈছে। তো আপোনালোকে সকলোৱে ভিডিঅ'বোৰ এতিয়া পুনৰ চাব, মই ভিডিঅ' দি থাকিম। আৰু বিশেষটো আপোনালোকে জানি আমাৰনো আৰু তেনেকৈ দিবলগীয়া কণ্টেণ্ট তেনেকুৱা একো নাই। আমি সদায় ঘৰতে থকা মানুহ, ঘৰৰ পৰাই আমাৰ যিখিনি দৈনন্দিন জীৱনৰ আমাৰ কাম কাজ আমি সেইবিলাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু তাৰপৰা এতিয়া কি হ'ল, মোৰ মানুহজন গৈছিলে আমাৰ দেৱৰৰ ঘৰলৈ। মোৰ আমাৰ এওঁলোকৰ পেহীয়েকৰ বোৱাৰীয়েকে নাৰ্চাৰী এখন খুলিছে। মই এদিন বাৰু ভিডিঅ'টো দিম আপোনালোকক, যাম এদিন দেখাম। সেই নাৰ্চাৰী খুলিছে, তালৈ গৈছিলে তেওঁ। তাহাঁতি তেওঁক ফুল কেইটামান দি পঠিয়াইছে। তাৰপৰা মোক ক'লে বোলে ফুলখিনি এতিয়া বতৰটো যিহেতু ডাৱৰীয়া হৈ আছে, ৰ'দ চ'দ নাই, এতিয়া ৰুই দিয়া, আবেলি ৰুব নালাগে, আগতীয়াকৈ ৰুই দিবা। আৰু তাকে মই পলিথিনটো গাড়ীৰ পৰা নমাই পেলাই আনি পেলাই চাইছোঁ, বোলো কিনো ফুল দিছে। খুব ভাল লাগে দেখিবলৈ। আৰু কি এইবিলাক কাম আচলতে ফুলৰ লগত জড়িত হৈ থকা মানুহে কৰি পেলাই খুব বেছি ভাল পায়। আমিও বাৰু ফুল ভাল পাওঁ, তথাপি মই বৰকৈ লাগি থাকিব নোৱাৰোঁ, এনেকুৱা নিচিনা হয়। আজি আকৌ এওঁ চিঞৰ বাখৰ কৰি থকা দেখি মই বোলো হয় এতিয়াই ৰুই দিওঁ বাৰু, বৰষুণো কম হৈ আছে, বৰষুণ নাই, ৰ'দটো কম হৈ আছে যে। তাৰপাছতে ফুলখিনি উলিয়াই পেলাই মই চাবলৈ লৈছোঁ। তাই এতিয়া যিবিলাক ফুল দিছে, মই নামবোৰ ইমানকৈ চিনি নাপাওঁ দেই। এইটো পাত ফুলে, ইয়াত ফুল ফুলিব নাই মই নাজানো, কিন্তু পাতটো দেখিবলৈ খুব ধুনীয়া লাগিছে। তাৰপিছতে আৰু আকৌ দিছে ধুনীয়া এটা গছজোপা কি হৈছিলে কথাটো, পাতটো বৰ মৰম লগা দেখিবলৈ। মই আগতেও এটা আনিছিলোঁ, কিন্তু মই পাহৰি আহিলোঁ, আনিকৈ থাকি আহিলে। এতিয়া আকৌ এইটো আজি পালোঁ বাৰু, ভালেই লাগিছে। ইয়াতে অকণি অকণি গুলপীয়া ফুল ফুলে। তাৰপিছতে এইটো আকৌ আনিছিলোঁ ৰাণুহঁতৰ ঘৰৰ পৰা এজোপা। এই ফুলজোপা আনি পেলাই লগালোঁ, ছাগলীয়ে খাই পেলালোঁ নহয়, নহ'লে আৰু এতিয়া আকৌ বাৰু নতুনকৈ পাইছোঁ, ভাল লাগিছে সেইটো কথাৰ কাৰণে। আৰু এইটো হৈছে অপৰাজিতা পুলি, বেঙুনীয়া ৰঙৰ অপৰাজিতা, বেঙুনীয়া নহয় নীলা নিচিনা ফুলে যে, খুব ধুনীয়া অপৰাজিতা ফুলৰ পুলি এটা দিছে। তাই এইবোৰ পুলিবোৰ তাই পচাইছিলে দেই ফুলৰ পৰা, সেইটোও ধুনীয়াকৈ ৰুই দিম। তাকে মই ভাবিলোঁ আপোনালোকক দেখাওঁ। আৰু কাকজানৰ আমাৰ কোনে কোনে ভিডিঅ' চাইছে, আপোনালোকে যদি আপোনালোকৰ ফুলৰ প্ৰয়োজন হৈছে, আৰফা নাৰ্চাৰী যাব, আমাৰ পিকুৱে খুলিছে, খুব ধুনীয়া। তাৰপৰা এই আছিকে তামান্নাক লৈ পেলাই আৰ্টৰ ক্লাছলৈ যাম বুলি পেলাই ওলাইছে। আমাৰ ই আনকালে বাৰু থ'বলৈ বৰকৈ নাযায়। এতিয়া কি হ'ল, আৰু এই বাইকখন আমাৰ সি পালে নাই, বাইক এখন তাক যে বাপেকে লৈ দিলে, সেইকাৰণে বাইকতে তুলি তামান্নাক সি আৰ্টৰ ক্লাছলৈ লৈ যাব পাৰে, আকৌ ছুটিৰ সময়ত লৈ আহিব পাৰে। এইটো বাৰু কাম ভাল হৈছে। আৰু তাই বৰ ফূৰ্তি তাৰ লগত যাবলৈ পায়। মই আকৌ বৰকৈ চলাই যাওঁতে মই বোলো সি সৰু ল'ৰা ইমান নাজানিবও পাৰে। আজিকালি যিহেতু আমাৰ 4 লেন হৈ গ'ল, 4 লেনৰ কাৰণে ৰাস্তাত বহুত গাড়ী ঘোৰাও ভিৰ, এই 1 ৱে ফালৰ পৰা গাড়ী আহিলে নেচায় ন গাড়ীৱালা মানুহ, সেইকাৰণে ভয় লগা নিচিনা লাগে। তথাপিতো সি ভালকৈ নিব আৰু তাইক, তাৰো মন যায় ভনীয়েকক থ'বলৈ আনিবলৈ, সেইটো কথাৰ কাৰণে সি নিম বুলি কোৱা দেখি ময়ো বাৰু ক'লোঁ, বোলো তয়ো তেতিয়াহ'লে যা। তাৰপৰা এতিয়া পিছলৈ দেখিছেনে ৰ'দটো বাৰু ভালকৈ অকণমান ওলাইছে। আৰু ৰাতিপুৱা সময়টো বৰষুণ দিয়াৰ লগে লগে বহুত খেলি মেলি হয়। স্কুল যোৱাৰ সময়ত ল'ৰা ছোৱালীবিলাকৰ বৰষুণ দিলে বৰ দিগদাৰী হয়। তাৰপৰা ইহঁতি যাব খুজিলে মই বোলো অকণমান আগবঢ়াই দিওঁ, তাৰপৰা এতিয়া ভাত পানী বনাবগৈ লাগিব, গৈ পেলাই ভাত বনাম। ভাত পানী হোৱালে সিহঁতি আকৌ আহি পাই যাবহি। আৰু তাৰপৰা মই এইটো সুযোগতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কি হয়, কিবা এটা কাম যেতিয়া সদায় কৰি থাকোঁ নিচা নিচিনা হৈ যায়, নকৰিলেই নহয়, এনেকুৱা নিচিনা লাগে। ভিডিঅ'টো বনোৱাটো থাকি গ'লে বৰ দিগদাৰী লাগে, বনাবলৈ মনেই গৈ থাকে বনোৱাৰ লগে লগে। আৰু সেয়া আমাৰ আছিক, সি যাব এতিয়া, থৈ আহিবগৈ। আৰু এইখিনিতে মই কৈছোঁ, যদি কোনোবা নতুন মোৰ চেনেললৈ আজি প্ৰথম আহিছে, আজি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ক্লিক কৰিছে, তেতিয়াহ'লে আপোনালোকে মোৰ বহুত ভিডিঅ' মই দিয়া আছে আগে পিছে, সকলোবিলাক ভিডিঅ' আপোনালোকে চাব। আৰু কোনটো ভিডিঅ' চাই ভাল লাগিলে মোক কমেণ্ট কৰিব। আৰু ক'ৰ পৰানো আপোনালোকে ভিডিঅ' চাই আছে মোক কমেণ্ট কৰি পেলাই জনাব। আৰু ভালো লাগে ভিডিঅ'বোৰ যেতিয়া দিওঁ, কোনোবাই যদি চাই পেলাই কয় যে মই আমুকৰ পৰা চাইছোঁ তামুকৰ পৰা চাইছোঁ, সেইটো আমি জানিবলৈ পেলাই খুব বেছি ভাল পাওঁ।
আপোনালোকে চাই থাকিব। আৰু মই আকৌ কৈছোঁ, নতুনকৈ যিসকল প্ৰথম আহিছে আজি মোৰ ভিডিঅ' চাবলৈ লৈছে, আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানে ছাবস্ক্ৰাইব কৰি দিলে আৰু কি হ'ব, যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকে তেতিয়াই মোৰ ভিডিঅ' চাবলৈ পাব। আৰু মোৰ ফেচবুকৰ এখন পেজ আছে, নামটো পাৰ্বিনছ ডেইলি ব্লগ বুলিয়ে আছে, আপোনালোকে সেইটো চাৰ্চ কৰি চাব। আজিকালি ফেচবুকতো আৰু বহুত মানে আগতে আমি ভাবিছিলোঁ 10,000 ফলোৱাৰ হ'লেহে বোলো ফেচবুকৰ মানে সেইবিলাক চলে নেকি, পিছে নহয়, আজিকালি বহুত কিবাকিবি সুবিধা ফেচবুকেও দিছে। আপোনালোকে নিশ্চয় সকলোৱে ফেচবুক চলায়, মানে ইউটিউব নচলালেও ফেচবুকটো বহুতেই চলায়। সেইকাৰণে পাৰ্বিনছ ডেইলি ব্লগটো আপোনালোকে পেজখন ফ'ল' কৰি ল'ব। আৰু এতিয়া মই ভাত বনাম বুলি ভাবিছোঁ, ভিতৰলৈ আহিলোঁ। আমাৰ আকৌ মানে কি হৈছে, ভিতৰত মানে দিনতো লাইটটো জ্বলাই থওঁ, দৰ্জাখন অনবৰতে বন্ধ কৰি থ'ব লাগে, কাৰণ বান্দৰৰ আমাৰ ইয়াত যি উৎপাত, সেই বান্দৰৰ কাৰণে মানে বহুত অশান্তি লাগে। তাৰপৰা এতিয়া ভাত বনাম বুলি লৈছোঁ। তাকে চাওক, মিঠাতেল মানে ভৰালোঁ বটলত, তাৰপৰা অকণমান আকৌ এনেকৈ থৈ পেকেটটো মানে পেলাই নিদিওঁ, অকণমান টুকি টুকি ওলাই যে, সেইটো খুব বেছি ভাল লাগে নহয়। তাৰপৰা জিকা তৰৈ এইবোৰ আছে, বনাম এতিয়া। মাছ আমি ৰাতিপুৱা লৈছিলোঁ, মানুহৰ পৰা মাছ অলা মানুহৰ পৰা মাছ ল'লোঁ, মাছ বনাম বুলি পেলাই ভাবিছোঁ। বেঙেনা আকৌ 2টাহে আছে, তাকে বোলো কাটি পেলাই ভাজিম। ভাত কেৰেলা আছে, আমাৰ মানুহজনৰ খুব প্ৰিয় হয় ভাত কেৰেলা খাই, তেওঁ খুব বেছি ভাল পায়। তেওঁ কুন্দুলি ভাত কেৰেলা মানে পাচলি তেওঁ ভালেই পায়। মই ইমান সুবিধা তেনেকৈ চব বস্তু নাখাওঁ, মানে বেয়া পাওঁ খাই, কিন্তু উপায় নাই, খাবলগীয়াত পৰোঁ আৰু সেইটো কথাৰ কাৰণে তাকে বনাম বুলিয়ে লৈছোঁ। তাৰপিছতে মাছ ধুই পখালি বোলো মাছ কেইডোখৰ ভাজি লওঁ, এনেকৈ বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। আৰু ক'লোৱে, চাই ভাল লাগিলে কমেণ্ট এটা কৰিব, আৰু ভিডিঅ'টো চেনেলটো নতুনকৈ কোনোবাই চালে ছাবস্ক্ৰাইব কৰিব। আৰু সকলো মুঠতে ভালে থাকক, ভালে থকাটো খুব জৰুৰী। এখন পৃথিৱীত মানে কি হৈছে, আজিকালি ইমান বিভিন্ন ধৰণৰ কথা বতৰাবিলাক হৈ আছে। মোবাইলটো খুলিলে, বাতৰিখন চালেই, টিভিটো খুলিলে মানে বিভিন্ন ধৰণৰ নিগেটিভ নিউজবিলাকে আমি পাওঁ, তাৰপিছত মনটো খুব বেছি বেয়া লাগে। আৰু আমাৰ জীৱনত বহুত প্ৰভাৱ পৰে দেই, মানে মই চাইছোঁ, মই আনৰ কি হয় নাজানো, ইতিবাচক কথাবোৰৰ পৰিৱৰ্তে নেতিবাচক কথাবোৰ, নিগেটিভ কথাবিলাকে আমাৰ জীৱনত বহুত প্ৰভাৱ পেলায় খুব বেছি। সেইটো কথা কাৰণে বেয়া লাগে। আৰু সদায় মই ভাবোঁ নিগেটিভিটিৰ পৰা মানুহ সদায় আঁতৰি থাকিব লাগে, কিন্তু কি হয়, মই নিজেই সেইবিলাক পাহৰিব নোৱাৰোঁ। কিবা এটা নিগেটিভ নিউজ এটা দেখাৰ লগে লগে মানে সেইফালেই মনটো গৈ থাকে, আৰু অনবৰতে মগজত মানে সেইবিলাক কথাই ক্ৰিয়া কৰি থাকে। আৰু সেইবিলাক কথাৰ পৰা আঁতৰি থাকিবৰ কাৰণেই মোবাইলটো লৈ পেলাই ভিডিঅ' এটা বনাওঁ, ৰীল এটা বনাওঁ, কিবা এটা কৰোঁ, তাকো মানুহে চালেও চাব পাৰে, নাচালেও নাই, এনেকৈ। আৰু এতিয়া ঠিক আছে, মই ভাত চাত বনাই লৈছোঁ, তাৰপৰা আপোনালোকক পুনৰ লগ পাম।